সকলোলৈ স্বাগতম জনাইছোঁ। মই অৰ্ণৱজ্যোতি বৰা, মোৰ চেনেল এণ্টাৰটেইনমেণ্ট অসম। আজি জন্মাষ্টমী উপলক্ষে আমি লখিমপুৰ যাব লৈছোঁ যোৰহাটৰ পৰা। আমি এখন নাট প্ৰদৰ্শন কৰিবলৈ, ভাওনা নাট, আৰু আপোনালোকক দেখাই যাম আমি যোৰহাটৰ পৰা লখিমপুৰ যাওঁতে কি কি দেখা পাওঁ, আৰু ৰাতিলৈকে আপোনালোকক ভাওনাখন গোটেইখন দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি যাওঁ ব'লক। আমাৰ এয়া ৰাইজ ৰখি আছে আৰু পাবহি আছে। আমি তেল ডিপুতে তেল ভৰাইছোঁ, আমাৰ এয়া কেন্দুগুৰি তেল ডিপুত প্ৰতিম বোলে হাই কৰিলে। এইফালে মোৰ পাছফালে আমাৰ ভাইটি আছে হেমন্ত, আৰু এটা শচীন, আমাৰ হনুমান আৰু যামৱন্ত। এয়া আৰু দেখাই যাম ব'লক আপোনালোকক। এতিয়া আমি যাম নিমাতীৰ পৰা যাম মাজুলীৰ পৰা ডাইৰেক্ট লখিমপুৰ। এয়া আমাৰ ভাৱৰীয়া আহিছে, আমাৰ এয়া বিশ্বৰ আমাৰ কি হৈছে তোমাৰ আজি মন্তব্য কি বাৰু? মোৰ মন্তব্য মানে আজি জাৰ্ণিটো সকলোৱে সেইটোৱে কামনা কৰিছে। আমাৰ পাৰ্টনাৰ আৰু আহি আছে। ইয়াত আমাৰ তোমাৰ ভাও কি আছে? আজি ভাও কি আছে? সম্পূৰ্ণ ভাও আছে। আজি তই কি গাড়ী মানত যাবি নে কিহত যাবি? মই গাড়ী মাৰিতে যাম। আৰু আমাৰ আকাশ, এইবিলাক আমাৰ সকলোবিলাক আমাৰ সংস্কৃতি কলা কেন্দ্ৰৰ সদস্য। কালি ঘৰলৈ যোৱা কথা জানে? আৰু কিবা তোৰ কি ভাও আছে? তোৰ কি গাড়ী মানত যাবি? ঠিক আছে। এজন কেনি যায়? আমাৰ ইয়াত চাহ খাবলৈ আমাৰ প্ৰকাশ দা পৰিচালক। একদম কিবা এটা কোৱা, আজি যাম যে তালৈ ওলাইছোঁ। আশীৰ্বাদ কৰিব সকলোকে। গাঁৱৰ সকলো ল'ৰা একেলগে হৈ পেলাই অভিনয় কৰিবলৈ আহিছোঁ। আৰু আমাৰ গ্ৰুপটো কি আছিলে? সংস্কৃতি কলা কেন্দ্ৰ। অ'কে, সকলোৱে ছাপোৰ্ট কৰিব। আমাৰ ৰিদীপ দা, এয়া আমাৰ কিহত গৈছে আপোনাৰ কেৰেক্টাৰটো? মানে মানুহটো দেখিয়ে বৰ এজন বিকট লাগিছে, সঁচাকৈ ভাও ভাল হ'ব তাই কামনা কৰিছোঁ। ৰাতিপুৱা 5টা বজাতে আহিলোঁ। ৰাতিপুৱা 8টাত ফেৰি আছে বুলি প্ৰকাশে মাতিলে, কিন্তু ফেৰি পাৰ হৈ গুচি গ'ল। এতিয়া ভোক লাগিছে, পৰঠা খাই। ঠিক আছে। আমাৰ আজি মুখ্য অতিথি, আমাৰ ভাওনাৰ পম্পা হিচাপে আজি অভিনয় কৰিব আমাৰ এয়া ময়ূৰ। আৰু আজি ভাওনাখনত তৃতীয় পম্পা হিচাপে অভিনয় কৰিব পবিত্ৰ দা আজি আমাৰ ভাওনাখনত তৃতীয় পম্পা হিচাপে অভিনয় কৰিব। তৃতীয় পম্পা আপুনি অকলে কেলে খাইছে বাৰু? আপুনি অকলে কেলে খাইছে বাৰু? অকলে মানে বেয়া মানে বেছিকৈ হয় নাই? চন্দকটো পালে আপুনি এতিয়ালৈকে 200 গ'ল নে? 200 দি খালে তেল আছিলে নেকি? আজি হেৰি বাইন হিচাপে যাব ন? আমাৰ বাবদা আপোনালোকে চিনি পায়। আশীৰ্বাদ কৰিব আৰু আশীৰ্বাদ কৰোঁতে খালি এইফালে অকণ দেখুৱাই দিব। এয়া আমি দেখাই দিছোঁ। সূত্ৰ ভাল সূত্ৰ নাছে দেই, এটা ভাইটি হয়। মই 3 মাহমান ওলালোঁ কৃষ্ণ। ঠিক আছে। আমাৰ ফ'ৰ্থ পম্পা হিচাপে কৰিব আমাৰ চুম দাড়ি থকা পম্পা। তোমাৰ কি আছিলে ভাও? আজি মই নীলাই। আৰু আমাৰ ৰক্তিম বাঁহীটো হেৰি নকওঁ, বেয়া জুৰীয়া নেকি? আমাৰ আজি কিহত যাবি তই? গায়ন ঠিক আছে। আমাৰ এয়া ভকত আছে। মই ভাওনা কৰিছিলোঁ, এতিয়া বৰ্তমান এৰিছোঁ আৰু এতিয়া মানে বিৰতি লৈছোঁ। নাৱত উঠিম, এয়া গাড়ী উঠাইছে। আমি এতিয়া আজি ভিতৰত বহিম। নাৱত আজিলৈকে ভিতৰত বহি পোৱা নাই, বাহিৰতে উঠি গৈছোঁ। ভিতৰত যাম আহক। পানী মাজত আছোঁ, পানী তলত আছোঁ আমি দেই। পানী তলত আছোঁ এতিয়া, ফেৰিত আছোঁ। আমি পানী তলত আছোঁ, পানী তলত হয় নাই? উঠিম আৰু
ধুনীয়া জেগা একদম ট্ৰেইনৰ লেখীয়া লাগিছে প্ৰথম যাম এয়া আমাৰ ভূত এবাৰ ব্ৰহ্মপুত্ৰ ওলাই আছে এইখন ব্ৰহ্মপুত্ৰ হা কি অঁ চন্দন কাটি ইয়াত নাই ইয়াত তলতে আছে ডিগ্ৰী আছেতো নাই নাই আৰু লগত লাইফ জেকেট আছে এইটো যাম মজা হৈ থাকে এইটো এটা বাহিৰৰ পৰিৱেশ আমি এতিয়া ৰখি আছোঁ ইয়াত 9:30 আহিছিলোঁ 10:45 মাজুলী উপস্থিত হৈছোঁহি পম্পা আজি প্ৰথম কৰিম বাৰু দেই আচ্ছা বচন তেনেকৈ মুখস্থ নাই আৰু একোজন মুখস্থ কৰি আহিছোঁ তাৰপিছত মুখস্থ হ'ব বাৰু সেইটো বিশ্বাস আছে তেখেতসকলৰ লগত আজি প্ৰথম ভাও কৰিবলৈ আহিছোঁ ভালে কুশলে ভাওনা ভাগ হৈ যাবলৈ সকলোৱে আশীৰ্বাদ কৰিব ধন্যবাদ পাই গৈছোঁ সেইটো এইটো কি ঘাট কোৱা হা এইটো ধুনাগুৰি ঘাট পালোহি আমি 11:30 হৈছে ধুনাগুৰি ঘাট পালোহি এতিয়া আমি ষোল্লত লখিমপুৰ ঘাট পাই গ'লোহি আমি এতিয়া ইয়াৰ পৰা লখিমপুৰ যাম বাইকত
লখিমপুৰ বাইক